আচলতে অসম চৰকাৰে বাৰম্বাৰ অসমৰ 6 জনগোষ্ঠীক প্ৰতাৰণা কৰি আহিছে। 2016 চনতে তেওঁলোকৰ বিজেপিৰ যিখন আপোনাৰ ভিজন ডকুমেণ্ট আছিলে তাতে প্ৰতিশ্ৰুতি দিছিলে যে 6 জনগোষ্ঠী মৰাণ, মটক, আহোম, কোচ ৰাজবংশী, চুতীয়া আৰু আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণ কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে নিজে কোকৰাঝাৰত আহি ক'লে যে জনজাতিকৰণ কৰিম। নিৰ্বাচনৰ আগত নিজেই বঙাইগাঁৱত ক'লে যে মই আপোনালোকে ইলেকশ্যনত জিকাই দিয়ক, আমি 6 মাহৰ ভিতৰত আপোনালোকৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম। এতিয়া 6 মাহ ক'ত, 10 বছৰ পাৰ হৈ গুচি গ'ল। 10 বছৰ পাৰ হোৱাৰ পাছতো এতিয়ালৈকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰিলে। তেওঁলোকে কৈ থাকে যে কংগ্ৰেছৰ দিনত লোৱা এটা প্ৰস্তাৱৰ কাৰণে জনজাতিকৰণ কৰিব পৰা নাই। মইতো এতিয়া ডকুমেণ্টবিলাক উলিয়াই দেখিলোঁ যে কংগ্ৰেছৰ দিনত লোৱা প্ৰস্তাৱৰ কাৰণে নহয়, কংগ্ৰেছৰ দিনত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে প্লেইন প্ৰস্তাৱ পঠিয়াই দিছিলে, ন' অবজেকশ্যন চাৰ্টিফিকেট ডাইৰেক্টলি দি দিছিলে। কিন্তু বিজেপি চৰকাৰ আহি 13 জুন 2016 তাৰিখৰ দিনা প্ৰথমবাৰৰ কাৰণে চৰ্ত লগাই দিলে। গতিকে 6 জনগোষ্ঠীক সম্পূৰ্ণৰূপে প্ৰতাৰণা কৰিছে বিজেপি দলে। সেইকাৰণে আজি মই আমাৰ আহোমসকলৰ ড্ৰেছ পিন্ধি আহিছোঁ। মই নিজে এজন আহোম সন্তান আৰু গৰ্বিত অসমীয়া সন্তান। মই 6 জনগোষ্ঠীৰ জনজাতিকৰণ যাতে দিয়ে, এনেকৈ আৰু যাতে ঠগি থাকিব নোৱাৰে, তাৰ কাৰণে এনেকৈ আহি মই আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কালি আমি দিগন্ত বৰ্মন আৰু মই এইটো বিধানসভাত উলিয়াইছিলোঁ, কিন্তু কোনোপধ্যে আমাক সেই বিষয়টো কালি আলোচনা কৰিবলৈ নিদিলে, বুদ্ধি কৰি এইটো নাইকিয়া কৰি দিলে, পিছলৈ পঠিয়াই দিলে। 25 তাৰিখে প্ৰথমতে উত্থাপন কৰিম বুলি ক'লে বিধানসভাত প্ৰস্তাৱটো, মানে মন্ত্ৰী গোটৰ প্ৰতিবেদনখন, সেইটো নকৰিলে। কাৰণ মই আছোঁ, মই ধৰিম, মোৰ হাতত তথ্য থাকে, মই জানো বিষয়বিলাক, মই পঢ়া শুনা কৰি আহোঁ, গতিকে সেইটো নুলিয়ালে 25 তাৰিখৰ দিনা। 27 তাৰিখৰ দিনা আকৌ উলিয়াম বুলি ক'লে, 27 তাৰিখৰ দিনাও নিলিয়ালে। এতিয়া আজি শেষৰ দিনা একদম লাষ্ট আইটেম, তাৰমানে সেইখন ফটককৈ জমা দিব আৰু বিধানসভা বন্ধ কৰি গুচি যাব। তো এনেকৈ তাৰ অৰ্থটোৱে হ'ল যে আচলতে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে কোনো ব্যৱস্থা এই প্ৰতিবেদনত নাই। নহ'লেতো জনজাতিকৰণ থকা হ'লেতো একদম ঢোল বজাই দিলেহেঁতেন, নহয় জানো? ঢোল বজাই হিমন্ত বিশ্ব শৰ্মাইতো ঢোল এটা বজাই নাচি আহিলেহেঁতেন 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱ দিলোঁ বুলি। আৰু এতিয়া প্ৰস্তাৱ লোৱাৰ কোনো দৰকাৰেই নাই। আপোনালোকক মই ক'লোৱে, দেখুৱালোঁ নহয় আজি, যে 2019 চনতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে বিধেয়ক উত্থাপন হৈ গ'ল ৰাজ্যসভাত। এতিয়াও ৰাজ্যসভাত সেইখন লিভিং হৈ আছে, জীৱিত হৈ আছে। সেই বিধেয়কখন পাছ কৰি দিলে 1 ছেকেণ্ডত 6 জনগোষ্ঠীৰ জনজাতিকৰণ। আজি এতিয়া নতুন প্ৰস্তাৱ দিছে যে জনজাতিকৰণৰ কাৰণে নতুন এটা কেটেগৰী উলিয়াম, ST V মানে ST ভেলী। আৰে ভাই, ভাৰতৰ সংবিধানত আছে ST হিলছ, H আৰু ST প্লেইনছ, তাতকৈ আৰু ভি নাইয়ে। যিটো বস্তু সংবিধানত, আমাৰ মূল আইনখনতে, আমাৰ ভাৰতবৰ্ষৰ মাদাৰ এক্টখনত নাই, সেই বস্তুটো আপুনি ক'ৰ পৰা উলিয়াই দিব? নায়েই সংবিধানত। সেইটো দি ইলেকশ্যনটো যেনেকৈ পাৰ কৰাবৰ কাৰণে বুদ্ধি কৰিছে আৰু সংগঠনবিলাকৰ লগত বুজাবুজি কৰি ইলেকশ্যনলৈকে হাল্লা নকৰিবি দেই বুলি ক'ব খুজিছে, তাৰ বাহিৰে একো নহয়। সেইকাৰণে মই ভাবোঁ যে ইলেকশ্যনৰ আগতে আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণ পাবই লাগিব। ইলেকশ্যনত কোন হাৰো বাদ দিয়ক, দৰকাৰ হ'লে ইলেকশ্যন নেখেলোঁ, কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে আমি সকলোৱে মাত মাতিব লাগে। সেইটো একদম বিজেপিয়ে, হিমন্ত বিশ্ব শৰ্মাৰ কথাটো নাজানে জানো? মানুহৰ লগত কাজিয়া লগোৱাটোৱে, এবাৰ হিন্দু মুছলমান, এতিয়া ট্ৰাইবেল নন ট্ৰাইবেল, 6 জনগোষ্ঠী আৰু ট্ৰাইবেলৰ মাজত কাজিয়া লগাটো তেওঁৰ বুদ্ধি। চবেই জানে যে এই গোটেই কাৰবাৰটো হিমন্ত বিশ্বই কৰি আছে। জনজাতিকৰণ নিদিয়ে, RSS বিজেপিয়ে জনজাতিকৰণ নিদিয়ে নহয়। জনজাতিৰ প্ৰতি মানুহৰ খুব বেয়া ভাৱ নহয় তেওঁ। RSS বিজেপিয়ে জনজাতিৰ কোটাটোকে নাইকিয়া কৰি দিব খোজে, থকাবিলাকৰ, মিচিং, বড়ো, কাৰ্বি সকলোবিলাকৰ অধিকাৰটোকে নাইকিয়া কৰি দিব খোজে। তাৰপিছত আকৌ জনজাতিকৰণ দিব জানো? আমাৰ মানুহবিলাকে ভাবি আছে জনজাতিকৰণ দিব। সেইকাৰণে মই কথাটো বুজাই দিছোঁ। ইয়াৰ পাছতো যদি আন্দোলন নকৰে আৰু তেতিয়াহ'লে চৰকাৰ পক্ষত থাকিব আৰু। একদম বিজেপি RSS এইটো হ'ল ব্ৰাহ্মণ্যবাদী চৰকাৰ। ইহঁতি জনজাতিকৰণ নিদিয়ে নহয়। আদিবাসী মাটি কাঢ়ি লৈছে ঝাৰখণ্ডত, আইন বনায়, যেনেকৈ আমাৰ 6 শিডিউল, তাত 5th শিডিউল আছে। সেই আদিবাসীবিলাকৰ মাটিত যাতে বাহিৰৰ কোম্পানী সোমাব পাৰে আইন বনাই দিছে। খবৰ লৈ লওক বিজেপি অহাৰ লগে লগে ঝাৰখণ্ডত। গতিকে ই এটা বেলেগ পাৰ্টি, একদম বেয়া পাৰ্টি। মানুহবিলাকে এনেই ভাবি থাকে যে জনজাতিকৰণ দিব, নিদিয়ে। সৰু সুৰা টোপ দি ভোটটো ল'ব, পইচা কেইটামান ছিটিয়াই দিব, কিন্তু আচল কামটো কেতিয়াও নকৰে।
এইটোৱে হ'ল বিজেপি পাৰ্টি, এইটোৱে হ'ল হিমন্ত বিশ্ব শৰ্মা, এয়াই হ'ল নৰেন্দ্ৰ মোদী।